আমাৰ মেধাৱী ছাত্ৰীসকলক এই বঁটাৰ বাবে একোখনকৈ মানপত্ৰ লগতে স্কুটিৰ একোপাতকৈ চাবিও প্ৰদান কৰিছে আমাৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আমাৰ জিলাখনৰ প্ৰায় ৫ শতাধিক ছাত্ৰীয়ে এই বঁটা লাভ কৰিছে। এই অনুষ্ঠানত আমি মাত্ৰ 11 গৰাকী ছাত্ৰীকহে এই বঁটা প্ৰদান কৰিছোঁ। এইবাৰ বঁটা প্ৰদানৰ পিছতে আমাৰ অসম চৰকাৰৰ বিত্ত, শিক্ষা, স্বাস্থ্য, পৰিয়াল কল্যাণ, লোক নিৰ্মাণ ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। ভাল, সবৰ খবৰ ভাল। কালি হেপী নিউ ইয়াৰ হৈ গ'ল সবৰে। পিকনিক নে ঘৰতে? কোনে কোনে ঘৰত? আৰু পিকনিক কোন কোন? পিকনিক কোনো যোৱা নাই এবাৰ? ঠিক আছে, কেইটামান গৈছে? আজিৰ আমাৰ এই সুন্দৰ সভাত আমাৰ মাজত উপস্থিত থকা মঙলদৈ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী নৱ শৰণীয়া ডাঙৰীয়া, তামুলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ইমানুৱেল মুছাহৰি ডাঙৰীয়া, আমাৰ বৰমা সমষ্টিৰ সন্মানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া, স্থানীয় বিধায়ক চাপাগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সন্মানীয় অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, কাৰ্যবাহী সদস্য ঘনশ্যাম দাস ডাঙৰীয়া, আমাৰ মুছলপুৰৰ স্থানীয় MCLA ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী ডাঙৰীয়া, বাস্কা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মা ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত শিক্ষাগুৰুসকল, আইমাতৃসকল, সুধীবৃন্দ আৰু মোৰ আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, প্ৰথমতে মই সকলোকে 2021 চনৰ এই যি নতুন বৰ্ষ আমাৰ মাজত আহি উপস্থিত হ'ল, সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। 2020 চনৰ বছৰটো আমাৰ সকলোৰে বাবে কষ্টৰ বছৰ আছিল। আমি স্কুলত যাব পৰা নাছিলোঁ, কলেজত যাব পৰা নাছিলোঁ আৰু বহু দিন আমি লকডাউন কাৰণে ঘৰতে আমি সোমাই থাকিবলগীয়া হৈছিল। এই 2020 চনতে আমাৰ মাজৰ পৰা COVID-19 মহামাৰীৰ বাবে বহু লোক আমাৰ মাজৰ পৰা সমগ্ৰ পৃথিৱীখনতে আঁতৰি গৈছিল। বহু লোক আজিও হস্পিটালত আছে আৰু মহামাৰীত আক্ৰান্ত হোৱাৰ লগে লগে 2020 চনত লকডাউনৰ কাৰণে বা কোভিড মহামাৰীৰ কাৰণে সকলোৰে ব্যৱসায় বাণিজ্যও ক্ষতি হৈছিল, বহু লোক আৰ্থিকভাৱেও জুৰুলা হৈছিল। এক প্ৰকাৰ ক'ব গ'লে 2020 বৰ্ষটো আমাৰ বাবে অত্যন্ত বেদনাদায়ক আছিল, প্ৰত্যাহ্বানৰ আছিল, দুখৰ আছিল। সেইবাবে প্ৰথম মই নিজে দেখিছিলোঁ যে মানুহে সমগ্ৰ বিশ্বই প্ৰথমবাৰৰ বাবে বাট চাইছিল যে পুৰণি বছৰটো সোনকালে সোনকালে বিদায় লওক
আৰু এটা নতুন বছৰ আহক আশা আৰু সম্ভাৱনাৰ এটা নতুন বাতৰি লৈ 2021 চন আমাৰ বাবে আশাৰ হওক সম্ভাৱনাৰ হওক সেই আশাৰে আমি প্ৰথম দিনৰ পৰাই অসমত কিবা নহয় কিবা এটা নতুন কাম কৰাৰ বাবে আগবাঢ়িছিলোঁ যোৱা কালি আমি গুৱাহাটী মেডিকেল কলেজত এখন বহুত ডাঙৰ নতুন হস্পিটাল আমি আৰম্ভ কৰিছিলোঁ লগত মানুহৰ বেমাৰ হলে চকুৰ বেমাৰ হলে আপোনালোকে কেতিয়াবা দেখিব যে চকুটো ৰঙা হৈ থাকে খচখচাই দিলে বিষ উঠে তাৰ মানে কৰ্ণিয়াখন আমাৰ বেয়া হৈ আছে লাহে লাহে দৃষ্টিশক্তি কমি যায় মৃত মানুহে মৃত্যুৰ আগমুহূৰ্তত কৰ্ণিয়া দান কৰিব পাৰে আৰু সেই কৰ্ণিয়া যদি আমি আই বেংকত ৰাখি থওঁ পিছত আমি কোনোবা এজন মানুহক এই কৰ্ণিয়া দান কৰিব পাৰো তেওঁলোকক আমি চকুত পুনৰ এবাৰ ৰশ্মি আমি দান কৰিব পাৰো তেনেকুৱা আই বেংক এটাও আমি যোৱাকালি গুৱাহাটী মেডিকেল কলেজত আৰম্ভ কৰিছিলোঁ আজি আৰু কালি আমি অসমৰ বিভিন্ন স্থানত 22,000 ছোৱালীক আমি স্কুটি দিম আৰু আজি আমি বাস্কাত 500 গৰাকী ছোৱালীক আমি স্কুটি দিম অহাকালি মই আকৌ শিৱসাগৰ যাম তাতেও আমি স্কুটি দিম আৰু গোটেই অসমত আমাৰ মন্ত্ৰী বিধায়কসকলে লগ লাগি 22,000 ছোৱালীক স্কুটি দিব তাৰ কেইদিনমান পিছতেই আমি আৰু বহুত আঁচনি লৈছোঁ শিক্ষা বিভাগত প্ৰায় 15-20,000 শিক্ষক নিযুক্ত হ'ব 20,000 মান শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ হ'ব আৰু তাৰ লগতে আমাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটত যিবিলাক ছোৱালী এডমিশ্যন লৈছে তেওঁলোকক কিতাপ কিনিবৰ কাৰণে ডিগ্ৰীত এডমিশ্যন লোৱাসকলক আমি 1,500 টকা একাউণ্টত দিম আৰু পোষ্ট গ্ৰেজুৱেট পঢ়াসকলক আমি 2,000 টকা আমি একাউণ্টত দিম লাহে লাহে আমাৰ 2021 চনত আৰু বহুত নতুন কাম হ'ব তামুলপুৰত এখন নতুন চৰকাৰী কলেজ হ'ব চাওঁতে চাওঁতে তামুলপুৰত আমি এখন নতুন মেডিকেল কলেজৰো কাম 2021 চনত আৰম্ভ কৰিম আৰু মুছলপুৰৰ পৰা তামুলপুৰলৈ যাবলৈ আমি পাগলাদিয়াত নতুন দলঙৰ কামো আৰম্ভ কৰিম অৰ্থাৎ 2021 চনটো আমাৰ বাবে উন্নয়নৰ বৰ্ষ হ'ব নতুন বছৰ হ'ব আৰু মই আজি ইয়াত থিয় হৈ সমগ্ৰ বিটিচিবাসী ৰাইজক বিটিআৰবাসী ৰাইজক নতুন বৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা যাচিছোঁ এতিয়া প্ৰশ্ন হ'ল আমি ইয়াতে কিয় আহিছোঁ যে স্কুটি দিবৰ কাৰণে কাক আমি স্কুটি দিম যিসকলে হায়াৰ ছেকেণ্ডাৰীত এইবাৰ ফাৰ্ষ্ট ডিভিজন পাইছে আৰু তাৰো কাক দিম ছোৱালীবিলাকক দিম ল'ৰাবিলাকক নিদিওঁ হয়নে সেইকাৰণে আজি ল'ৰাবিলাকৰ অলপ অলপ খং উঠি আছে ছোৱালীবিলাকে অলপ মনত ভাল পাই আছে এতিয়া মোৰ কথাটো হ'ল যে আগতে ল'ৰাই মটৰচাইকেল চলাইছিল ছোৱালী পিছত উঠিছিল এইবাৰ ছোৱালীয়ে স্কুটি চলাব ল'ৰা পিছত উঠিব হ'বনে নাই এতিয়া সকলো ছোৱালী যিসকলে আজি ইয়াতে স্কুটি ল'ব আহিছে গোটেই কেইজনী ছোৱালী থিয় হওক মই চাব খুজিছোঁ কোনে কোনে স্কুটি পাব আজি এতিয়া ল'ৰাবিলাকে হাত চাপৰি বজাওক ছোৱালীবিলাকৰ কাৰণে ঠিক আছে এতিয়াই ভাল লাগিছে মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আজি আমি
এই স্কুটিখন কাৰ নামত দিছোঁ, এই স্কুটিৰ যিটো পুৰস্কাৰ, এই পুৰস্কাৰ দিয়াৰ মূল কাৰণটো হ'ল মোক বহুত ল'ৰাবিলাকে ফেচবুকত লিখি আছে যে ছাৰ আমাক কিয় স্কুটি নিদিয়ে, কিছুমানে কৈছে আপুনি আমাক কিয় স্কুটি নিদিয়ে, হয়নে নহয়? তেতিয়া মই কৈছোঁ যে ল'ৰায়ো স্কুটি পাব, কিন্তু তাৰ আগতে আমি কেইটামান কথা বুজি পাব লাগিব। আমাৰ ঘৰত যেতিয়া 3জনী ছোৱালী জন্ম হয় বা 2জনী ছোৱালী থাকে আৰু 2জন ল'ৰা যেতিয়া এখন ঘৰত থাকে, দেউতাক মাক খেতি কৰে, কষ্ট কৰে, বহুত কষ্ট কৰি ল'ৰা ছোৱালীকেইটাক পঢ়ায়। কলেজত এডমিশ্যন ল'বৰ কাৰণে যেতিয়া মেট্ৰিক পাছ কৰে, কলেজত এডমিশ্যন ল'বৰ কাৰণে 10,000 টকা লাগে, অহা যোৱা কৰিব লাগে, আৰু 4টা সন্তানক একেলগে পঢ়ুৱাটো সম্ভৱ নহয়। তেতিয়া দেউতাক মাকে কি কৰে, আমাৰ গাঁৱত ছোৱালী কেইজনীক সোনকালে বিয়া দিব খোজে আৰু ল'ৰাক কলেজত পঢ়াব খোজে, হয়নে নহয়? মোৰ মা অন্তত মোক এইটো কৈ থাকে। মোৰ মায়ে তেতিয়া মেট্ৰিকত নলবাৰীত মাৰ জন্ম, মায়ে কয় ল'ৰাকেইটাক পঢ়াব লাগে কাৰণে তাই মোক সোনকালে তোৰ দেউতাৰ লগত বিয়া পাতি দিল। এতিয়া আমি অসমত চাইছোঁ যে যদিও আজিকালি দেউতাক মাকে ছোৱালীৰ শিক্ষাৰ কথা বহুত মনত ৰাখে, বা আজিকালি আগৰ দৰে নহয়, দেউতাক মাকে ছোৱালীক সোনকালে বিয়া দিব নোখোজে, শিক্ষিত কৰিব খোজে, তথাপিতো বিভিন্ন অৰ্থনৈতিক কাৰণত এতিয়াও আমাৰ অসমত ল'ৰা আৰু ছোৱালীৰ মাজত উচ্চ শিক্ষাৰ পৰা ছোৱালীসকল এতিয়াও পিছ পৰি আছে। ৰিজাল্টত পিছ পৰি থকা নাই, ৰিজাল্টত ছোৱালী আগুৱাই আছে। অৰ্থাৎ যদি কোনোবা দেউতাক মাকে কলেজলৈকে ছোৱালীক পঢ়াইছে, পঠাইছে, ছোৱালীয়ে ভাল ফল কৰিছে, কিন্তু দেউতাক মাকে পঠাব লাগিব। আৰ্থিক দুৰৱস্থাৰ কাৰণে বহুত দেউতাক মাকে ছোৱালীসকলক কলেজত নপঠায়, আৰু যদি ভাল দৰা পায় বিয়াও দি দিয়ে। আমাৰ উদ্দেশ্য হ'ল যে ল'ৰা আৰু ছোৱালী দুইটাই ভগৱানৰ আমাৰ মানৱ সমাজৰ প্ৰতি উপহাৰ। আমাৰ হিন্দু সমাজত আমি জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী, অৰ্থাৎ মোৰ মা আৰু মোৰ জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ। জন্মতে মাৰ কোলাত আমি জন্ম লওঁ, আৰু মন্দিৰত গৈও সৰুতে আমি যিটো পূজাৰ বিষয়ে শিকো, দুৰ্গা পূজা, মাৰ পূজা, মা কামাখ্যাৰ যেতিয়া কথা মনত পৰে, সেই মহামায়াৰ স্বৰূপটোৱে আমাৰ মনত পৰে। অৰ্থাৎ আমাৰ সনাতন হিন্দু ধৰ্মত পঢ়িবৰ কাৰণেও আমি সৰস্বতীক পূজা কৰিব লাগে, আৰু ঘৰত লক্ষ্মীৰ বাবেও মা লক্ষ্মীকে পূজা কৰিব লাগে। অৰ্থাৎ হিন্দুত যদি উপাৰ্জন কৰিব লাগে তেতিয়াও মাতৃক পূজা কৰিব লাগে, আৰু পঢ়া শুনা কৰিবও যদি লাগে তেতিয়াও আমি মাতৃকে পূজা কৰিব লাগে, লক্ষ্মী আৰু সৰস্বতীক আমি পূজা কৰিব লাগে। আমাৰ সনাতন হিন্দু ধৰ্মত মহিলাক আমি মহিষী পূজা কৰাৰ পিছতো অসমৰ ইতিহাসত আমি মূলা গাভৰু, কনকলতাৰ দৰে মহিষী মাতৃসকলক দেখাৰ পিছতো আমাৰ সমাজত কৰবাত নহয় কৰবাত আমি এতিয়াও ছোৱালীসকলক লৈ ৰক্ষণাবেক্ষণ বা ৰক্ষণশীল আমি হৈ আছো। আজি যেনেকে মই মচলপুৰত আহিছোঁ, 500 ছোৱালীয়ে
ইয়াতে স্কুটি পাইছে কিয় তেওঁলোকৰ মাক দেউতাকে যাক আজি আমি ইয়াতে প্ৰণাম জনাইছো এই মাক দেউতাকে ছোৱালীক কেইগৰাকীক মেট্ৰিকলৈকেও পঢ়ালে হায়াৰ ছেকেণ্ডাৰীলৈকেও পঢ়ালে আৰু আগলৈকেও পঢ়াব কিন্তু আমি যদি অলপ ওচৰে পাজৰে চাওঁ বিশেষকৈ আমাৰ অসমৰ চৰ অঞ্চলত যদি আমি চাওঁ আজি যি বয়সত মোৰ হাতৰ পৰা ছোৱালীয়ে স্কুটাৰৰ চাবি ললে স্কুটিৰ চাবি ললে সেই একে বয়সতে সেই একেই ছোৱালী 6 গৰাকী 7 গৰাকী সন্তানৰ মাতৃ হৈছে 14 বছৰত 12 বছৰত বিয়া হৈছে আৰু 24 বছৰৰ ভিতৰত 22 বছৰৰ ভিতৰত 4টা 5টা সন্তানৰ মাতৃ হৈছে মই যেতিয়া বৰপেটা মেডিকেল কলেজত যাওঁ প্ৰসূতিৰ যি কোঠা আছে তাতে যেতিয়া খবৰ ল'ব যাওঁ আমাৰ বৰপেটাৰ বহুত মহিলা বিশেষকৈ বাগবৰ জনিয়া চৰ অঞ্চলৰ মহিলা বুলি ক'ব নোৱাৰি মোৰ ঘৰৰ ছোৱালীজনীৰ যিমান বয়স সিমানেই বয়স প্ৰথম সুধিলে বয়সটো লুকাই দিয়ে কিমান বয়স মা বোলে 22 বছৰ কিন্তু দেখিলে গম পাই যে 14 বছৰৰ ওপৰত নহয় মই ডক্টৰক সুধো যে ডক্টৰ বয়স কিমান বোলে স্যাৰ ম্যাক্সিমাম 15 পৰা 16 এটো কিমান নম্বৰ বাচ্চা বোলে 3 নম্বৰ তা মানে আপোনালোকে চিন্তা কৰক যে আমি যি হেন্দি কলেজ বৰমা কলেজৰ যি ছোৱালী বিলাকক আমি দেখিছো সেইটো আসল ছবি নহয় আসল ছবি হল যে অসমৰ এতিয়াও 30% ছোৱালীয়ে 20 বছৰ 22 বছৰত 6টা 5টা 4টা 3টা সন্তানৰ মাতৃ হৈছে আৰু বহুত ছোৱালীয়ে ঘৰৰ আৰ্থিক দৈন্যতাৰ কাৰণে মনত বহুত ইচ্ছা থকা সত্ত্বেও কলেজত পঢ়িব আহিব পৰা নাই আজি কেতিয়াবা মহিলা সকলৰ লগত মোৰ কথা বতৰা হয় আৰু আত্মসহায়ক গোটবিলাককো আমি লগ পাওঁ বাইদেউ কিমানলৈকে পঢ়িছিলি বোলে মেট্ৰিক কোনোবাই ক'ব হায়াৰ ছেকেণ্ডাৰী তা মানে আজিৰ পৰা 20 বছৰ আগলৈকে আজি যিমান ছোৱালী কলেজলৈকে গৈছে স্কুললৈকে গৈছে হিমান ছোৱালী আমাৰ সমাজখনতো যাব পৰা নাছিলে আৰু ক'ব গ'লে অসমৰ জনজাতীয় সমাজখনতো ছোৱালীসকল বহুত আগবঢ়া হলেও দেউতাক মাকে ছোৱালীৰ শিক্ষাৰ কাৰণে এতিয়াও লৰাৰ কাৰণে যিমান কৰিব খোজে ছোৱালীৰ কাৰণে কৰবাত নহয় কৰবাত আমি এতিয়াও অলপ হলেও পিছ হুকি আছো আমাৰ প্ৰচেষ্টা আছিলে যে দেউতাক মাকে দুটা লৰা আৰু দুটা ছোৱালী যেতিয়া জন্ম দিয়ে তেতিয়া অন্তত পঢ়াৰ খৰচটোৰ কাৰণে যাতে চিন্তা কৰিব নালাগে সেইবাবে আমাৰ চৰকাৰ শাসনলৈ অহাৰ পিছত প্ৰথম আমি সিদ্ধান্ত লৈছিলো যে কলেজত কোনো এডমিশন ফিজ ল'ব নোৱাৰিব আজি কলেজত এডমিশন ফিজ মাফ কৰাৰ কাৰণে 4,80,000 ল'ৰা ছোৱালীয়ে এইবাৰ কলেজত এডমিশন লৈছে তাৰ পিছত আমি সিদ্ধান্ত লৈছিলো যে ক্লাস 8 লৈকে নহয় 9 10 11 12 তো লৰা ছোৱালীৰ কিতাপ বিনামূলীয়াকৈ পাব লাগিব আগতে ক্লাস 8 লৈকে আছিল আমাৰ গাঁৱত কি হয় যে অলপ অৱস্থা সম্পন্ন লৰাবিলাকেতো কিতাপ পায় কিন্তু যিবিলাক অলপ শ্ৰম কৰে কষ্ট কৰে ৰিক্সা চলাই ঠেলা চলাই দোকান দিয়ে
তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক পুৰা কিতাপখিনি যোগাৰ কৰোঁতে ফাইনেল পৰীক্ষা আহিয়ে যায়। আৰু যদি ওচৰৰ কোনোবা ল'ৰা ছোৱালীৰ পৰা আমি কিতাপখন লওঁ, তাৰ কেইটা পেজ ফালা থাকে সেইটো আমি নিজেও বুজি পাওঁ, ভাল কৰি আমি পঢ়িব নোৱাৰোঁ। যদি কিতাপে আমি যোগাৰ কৰিব নোৱাৰোঁ, আমি কেনেকৈ ভাল ৰিজাল্ট কৰিম? সেইকাৰণে আমি চেষ্টা কৰিছিলোঁ যে এডমিশ্যনো বিনামূলীয়া হ'ব লাগিব আৰু কিতাপো বিনামূলীয়াকৈ পাব লাগিব। হায়াৰ ছেকেণ্ডাৰীলৈকে আমি কিতাপ বিনামূলীয়াকৈ দিলোঁ। এইবাৰ আমি এডমিশ্যনৰ সময়ত ল'ৰা ছোৱালীৰ বেংক একাউণ্ট নম্বৰটো লৈছোঁ, যাতে এই বেংক একাউণ্টত আমি ডিগ্ৰী পঢ়া ল'ৰা ছোৱালীক 1500 টকা আৰু পোষ্ট গ্ৰেজুৱেট পঢ়া ল'ৰা ছোৱালীক 2000 টকা। তাৰমানে প্ৰথম শ্ৰেণীৰ পৰা একেবাৰে ইউনিভাৰ্চিটিলৈকে কিতাপৰ দায়িত্বখিনিও চৰকাৰে ল'লে, এডমিশ্যনো চৰকাৰে ল'লে। এতিয়া সমস্যা হ'ল যোৱা আৰু আহা। আমি সিদ্ধান্ত লৈছিলোঁ যে ছোৱালীসকলে যাতে কলেজৰ পৰা ঘৰলৈ যোৱা অহা কৰিব পাৰে, আমি একোখনকৈ স্কুটি দিম। তেলৰ সমস্যাও থাকিব, বহুতে ক'ব তেল ক'ত পাম। সেইকাৰণে আমি দুটা সুবিধা দিছিলোঁ, যে বেটাৰী চাৰ্জ কৰিও স্কুটি চলাব পাৰে আৰু তেলেদিও চলাব পাৰে। কিন্তু মেক্সিমাম ছোৱালীয়ে তেলৰে স্কুটাৰ লৈছে, স্কুটি লৈছে, কিছুমানে বেটাৰীৰো স্কুটি লৈছে। এই যে এতিয়া অহা যোৱা কৰাৰ সমস্যাও নোহোৱা হ'ব, আপোনালোকে দেখিব 4-5 বছৰৰ ভিতৰত অসমত নাৰী শিক্ষাৰ প্ৰতি যিটো দৃষ্টিভংগী সেইটো সলনি হ'ব। লাহে লাহে চৰ অঞ্চলৰ ভিতৰতো ছোৱালীক দেউতাক মাকে পঢ়াবৰ কাৰণে যত্ন কৰিব। 14-15 বছৰতে বিয়া দিয়াৰ কথা পাহৰিব আৰু চৰকাৰী চাকৰিত 30% মহিলাৰ বাবে আমি যি সংৰক্ষণ কৰিলোঁ, তাৰ ফলত আজি অফিচে কাছাৰীয়ে যিমান ছোৱালীয়ে চাকৰি পাইছে, তাৰ পৰাও আজি আমাৰ সমাজখন আগবাঢ়িছে। মই ভাবোঁ এনেকে যদি আৰু 5 বছৰ চলে, ল'ৰাৰ পিছত আমি ছোৱালী নেদেখোঁ, ছোৱালীৰ মটৰচাইকেলৰ পিছতে আমি ল'ৰা দেখিম। হয়নে? ল'ৰাবিলাকে অলপ বেয়া পাব, কিন্তু বেয়া পালেও তেতিয়া সমান সমান হৈ যাব। অকলনো কিয় ল'ৰাৰ পিঠিত উঠিব লাগে, ছোৱালীৰ পিঠিতো উঠিব লাগে, হয়নে নহয়? গতিকে আমি সেই দিশত সকলোৱে মিলি কাম কৰিছোঁ আৰু আজি এই 22,000 স্কুটিৰে আমি সেই নতুন ব্যৱস্থাটো আৰম্ভ কৰিছোঁ। 2020 চনৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছোৱালীখিনি আজি যদিও স্কুটি পাইছে, 2020 আৰু 19 চনৰো আমি 10,000, 2020 চনৰ আৰু 19 চনৰ 20,000, 10,000, 18 চনৰো 5,000 ছোৱালীক আমি স্কুটি দিম এই বছৰৰ ভিতৰতে, মাৰ্চৰ আগতে। তাৰমানে সৰ্বমুঠ এই বছৰ 37,000 ছোৱালীয়ে আমাৰ পৰা স্কুটি পাব। মোৰ মনত আছে 2016 চনৰ যেতিয়া ইলেকশ্যনৰ সময়ত মই ইলেকশ্যন মিটিঙত কৈছিলোঁ যে আমাৰ চৰকাৰ যদি আহে আমি ছোৱালীক স্কুটি দিম। আমাৰ বিধানসভাতো বহুত বিধায়কে মোক কৈছিল যে এইবিলাক প্ৰতিশ্ৰুতি কিয় দিব লাগে, যিবিলাক প্ৰতিশ্ৰুতি আমি কৰিবই নোৱাৰোঁ। কিন্তু আমাৰ মনত বিশ্বাস আছিল যে আমি এই
আঁচনি আমি ৰূপায়ণ কৰিব পাৰিম কাৰণ আজিৰ অসম যোৱাকালিৰ অসম নহয় আজিৰ অসম আত্মবিশ্বাসী অসম যোৱা মাহত আমি অসমত 18 লাখ পৰিয়ালক মাহত 830 টকাকৈ দিবৰ বাবে অৰুণোদয় আঁচনিৰ কাম আমি আৰম্ভ কৰিছিলোঁ যাৰ ঘৰত বিধৱা মহিলা আছে বিয়া নোহোৱা ছোৱালী আছে যাৰ ঘৰত দিব্যাংগ ল'ৰা ছোৱালী আছে যাৰ ঘৰত স্বামীৰ ঘৰৰ পৰা উভতি অহা মহিলা আছে তেনেকুৱা আজি অসমৰ প্ৰত্যেকটো পৰিয়ালৰ ঘৰত আজি আমি অৰুণোদয় আঁচনি তেওঁলোকৰ হাতত আমি তুলি দিছোঁ ইতিমধ্যে দুবাৰ তেওঁলোকে বেংকত টকা পালে বিটিসি অঞ্চলৰ 2 মাহৰ টকা মই সাঁচি থৈ দিছোঁ মই এতিয়া ডিসি মহোদয়ক যোৱা কেইদিনমান আগত কৈছোঁ যে আপোনালোকে ইলেকশ্যন হৈ গ'ল কোকৰাঝাৰ বাস্কা উদালগুৰি আৰু চিৰাঙৰ হিতাধিকাৰীসকলকো নিৰ্বাচন কৰক ফেব্ৰুৱাৰী 20 তাৰিখৰ আগতে চেষ্টা কৰক যাতে আমি অৰুণোদয় হিতাধিকাৰী এই বড়োলেণ্ড অঞ্চলতো আমি দিব পাৰোঁ মই ভাবো যে আই মাতৃ আৰু ছোৱালীসকলৰ কাৰণে আমি যিবিলাক আঁচনি হাতত লৈছোঁ সেই আঁচনিয়ে আমাৰ মাতৃজাতিক আমাৰ বাইদেউ ভণ্টিসকলক এটা নতুন দিনৰ এটা নতুন সম্ভাৱনাপূৰ্ণ দিনলৈ লৈ যাব আজি বিটিসি নিৰ্বাচনৰ পিছত মই মুছলপুৰলৈকে বা বাস্কা জিলালৈকে প্ৰথমবাৰৰ বাবে আহিছোঁ মই অত্যন্ত গৌৰৱ কৰোঁ বিটিসি বাসীক লৈ যে ঐতিহাসিক বিটিআৰ চুক্তিৰ সফল সমাপ্তিৰ পিছত প্ৰথমবাৰৰ বাবে আমি বিটিসিত ইলেকশ্যন দেখিলোঁ যি ইলেকশ্যনত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে জপিয়াই পৰিলে প্ৰথমবাৰৰ বাবে কৰবাত এটা মাৰপিটো নহল কৰবাত এটা গণ্ডগোলো নহল আৰু মুকলি মনেৰে প্ৰথমবাৰৰ বাবে বিটিসিত এটা সুন্দৰ নিৰ্বাচন সম্পন্ন হল ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই যোৱা কেইদিনমান আগতে গুৱাহাটীলৈ আহোঁতে বিটিসি বাসীক অভিনন্দন জনালে যে আজি বিটিসিৰ ৰাইজে এটা নতুন উদাহৰণ আমাৰ সমাজৰ আগত দাঙি ধৰিলে মই ভাবো যে এই বিটিসিৰ সফল নিৰ্বাচনে আমাৰ মাজত মিলা প্ৰীতি সমন্বয় আৰু মৰম স্নেহৰ এটা নতুন পৰিৱেশ নিৰ্মাণ কৰিব বিটিসি আছিল আৰু বিটিসিয়ে বহুত কামো কৰিছে কিন্তু তাৰ পিছতো বিটিসিয়ে একাংশ ৰাইজৰ মনত আস্থা আৰু বিশ্বাসৰ পৰিৱেশ নিৰ্মাণ কৰিব পৰা নাছিল কাৰণ আমাৰ মাজত এখন পৃথক বড়োলেণ্ডে হওক বা আন বিভিন্ন ৰাজনৈতিক সমস্যা আমাৰ মাজত চলি আছিল আজি অখণ্ড অসমৰ পৰিসীমাৰ ভিতৰত এখন সৰ্বাংগ সুন্দৰ বড়োভূমিৰ সপোনেৰে আমি বিটিসি নিৰ্বাচন সমাপন কৰিলোঁ এই বিটিসি নিৰ্বাচনৰ সমাপনৰ পিছত আজি সকলো জাতি উপজাতিৰ মাজত সমমৰ্যাদা সম অধিকাৰ আৰু সমন্বয়ৰ নতুন ৰাস্তাৰে খোজ কাঢ়াৰ এটা নতুন পৰিৱেশ নিৰ্মাণ হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি বিটিসিত এখন নতুন চৰকাৰ গঠন হ'ল সেই চৰকাৰখনে
প্ৰথমবাৰৰ বাবে সকলো জাতি জনজাতি লোকৰ আস্থাৰে এটা নতুন পৰিৱেশ নিৰ্মাণ, কোনো ৰাজনৈতিক আন্দোলন নাই, সম্পূৰ্ণ এটা নতুন পৰিৱেশেৰে বিটিচি খনৰ ফালে চোৱাৰ এটা সুযোগ তেওঁলোকৰ সন্মুখত আহি পৰিছে। আজি আমাৰ এই মুছলপুৰত বিটিচিবাসী ৰাইজ উপস্থিত আছে। যোৱা বিটিচি নিৰ্বাচনৰ সময়ত যদিও মই মুছলপুৰত আহিব পৰা নাছিলোঁ, গোৰেশ্বৰ, তামুলপুৰ, কুমাৰীকাটা এই বিভিন্ন অঞ্চলত মই বহুত সভা কৰি কেইটামান কথা মোৰ চকুতলৈকে আহিছিল। প্ৰথম কথা যে আমাৰ ইয়াত এতিয়াও এনৰেগা আঁচনিয়ে জনসাধাৰণৰ জীৱন স্পৰ্শ কৰিব পৰা নাই। জব কাৰ্ড মানুহৰ হাতত নাই আৰু মানুহে এতিয়াও এনৰেগাৰ সুবিধা সম্পূৰ্ণৰূপে ল'ব পৰা নাই। আমি যি বিনামূলীয়া চাউল দিওঁ সেয়া মানুহে সম্পূৰ্ণভাৱে তাৰ সুবিধা গ্ৰহণ কৰিব পৰা নাই। বিটিচিত বহুত কাম হৈছে, তাৰ মাজত ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ কাম এতিয়াও বহুত বাকী আছে। বিদ্যালয় প্ৰাদেশিকৃত সমস্যাৰ পৰা আৰম্ভ কৰি একেবাৰে মানুহৰ মাজলৈ, শেষজনৰ মাজলৈ শিক্ষাৰ পোহৰ লৈ যোৱাৰ কাম আমি এতিয়াও কৰিবলৈ বহুত বাকী আছে। আৰু সৰু সৰু মাটি কিনা বেচা কৰিবলৈও বাস্কাৰ মানুহ এজন কোকৰাঝাৰলৈকে অহা যোৱা কৰা বহু সমস্যা আমাৰ মাজত এতিয়াও বিদ্যমান হৈ আছে। মই চাপাগুৰিত গৈছিলোঁ, বহু মানুহে মাটিৰ পট্টা নোহোৱাকৈ আজি যুগ যুগ ধৰি তেওঁলোকে বাস কৰিছে। মই ভাবোঁ বিটিচিৰ জীৱনলৈ আমি পৰিৱৰ্তন আনিব লাগিব। বড়োভূমিৰ বুকুলৈ আমি এক নতুন আস্থা আৰু বিশ্বাসৰ পৰিৱেশ আমি ঘূৰাই আনিব লাগিব। আৰু সকলো জাতি জনগোষ্ঠীয়ে এই মাটিৰ ভাষক আৰু এই মাটিৰ পবিত্ৰতাক নিজৰ জীৱনৰ মন্ত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰিব লাগিব। মই ভাবোঁ যে এই নতুন বছৰটোত আমি ৰাজনীতিৰ পৰা ওপৰত গৈ, ইলেকশ্যন হৈ গ'ল, কোন বিজেপি, কোন BPF, কোন UPPL মনত ৰখাৰ সময় নহয়। ৰাজনীতিৰ পৰা বহুত ওপৰত গৈ বিটিচিৰ অৱহেলিত মানুহৰ বাবে কাম কৰাৰ সুযোগ যি ভগৱানে আনি দিছে, এক নতুন পৰিৱেশত সেই সুযোগ আমি গ্ৰহণ কৰিব পাৰিব লাগিব। বিটিচিত এটা উন্নয়নৰ প্ৰকৃত পৰিৱেশ আহিব লাগিব। দুৰ্নীতিৰ পৰিৱেশ আৰু ভয় আৰু সন্দেহৰ পৰিৱেশৰ বিপৰীতে মানুহৰ মনত আস্থা আৰু বিশ্বাসৰ এক নতুন যুগৰ আমি নিৰ্মাণ কৰিব লাগিব। মই বিটিচিৰ প্ৰতিটো ৰাজনৈতিক দলত ৰাজনীতি আমি নিৰ্বাচনৰ সময়ত কৰোঁ, কিন্তু নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনটোৰ পিছত ৰাজনীতি আমাৰ বাবে প্ৰশ্ন হৈ নাথাকে। কাৰণ আমি ৰাজনীতি কৰিবলৈ ৰাজনীতিত আমি অহা নাই, আমি সমাজ সেৱাৰ বাবেহে ৰাজনীতিত আহিছোঁ। হৰা প্ৰাৰ্থীজনেও সমাজ সেৱা কৰিব লাগিব, জিকা প্ৰাৰ্থীজনেও সমাজ সেৱা কৰিব লাগিব। বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মই যি সপোনেৰে বিটিচিৰ কল্পনা কৰিছিল আৰু পৰৱৰ্তী দিনত যি বিটিচিৰ আমি কল্পনা কৰিছিলোঁ, সেই বিটিচিৰ সপোন আমি অহা কেইটামান মাহৰ ভিতৰত আমি সেই সপোন
বাস্তৱত ৰূপায়ণ কৰিব লাগিব। আজিৰ এই অনুষ্ঠানত মই যোগদান কৰাৰ মূল লক্ষ্যই হৈছে যে আমি বিটিচিবাসী ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে বিটিচি নিৰ্বাচনৰ আগত আৰু বিটিচি নিৰ্বাচনৰ পিছত দুইটা পৰিৱেশতে আমি আপোনালোকৰ লগত থিয় হৈ আছোঁ আৰু আমি আপোনালোকৰ লগত থিয় হৈ থাকিম। সেই বাৰ্তা প্ৰেৰণৰ বাবেই আজি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমি আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। আজি আমি কোকৰাঝাৰলৈ যাম। আমাৰ কল্পনা যে খুব কম সময়ৰ ভিতৰতেই বিটিচিত ৰাস্তা ঘাট নিৰ্মাণ হওক, যি ধৰণে আমি বাগানপাৰাতে হওক, তামোলপুৰতে হওক, দৰঙাজুলিতে হওক, প্ৰত্যেকখন সভাত আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিবিলাক সঁচা অৰ্থত পূৰণ হওক, এই স্বপ্নেৰে আমি এটা নতুন বছৰ আমি আৰম্ভ কৰিব খুজিছোঁ। মই আশা কৰোঁ যে বিটিচিবাসী ৰাইজে আমাক আশীৰ্বাদ কৰিব আৰু আমি বিটিচিৰ সকলো লগ হৈ, এয়া নহয় যে মই বিজেপিৰ কাৰণে বিজেপি, UPPL, BPF, AGP, কংগ্ৰেছ, যিমান আমি আছোঁ বিটিচিবাসী ৰাইজ আমি সকলোৱে লগ হৈ এই যি বিটিচিৰ কল্পনা আছিল, বিটিচিৰ যি সপোন আছিল, সেই সপোন আৰু কল্পনাক আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ আমি চেষ্টা কৰিম। যোৱা 20 বছৰ ধৰি মই অসমৰ মন্ত্ৰী হৈ আছিলোঁ। যিকোনো কাৰণতে মুছলপুৰ, দিহিৰা এই অঞ্চলবিলাকত বাগানপাৰা আমাৰ অহা যোৱা নহৈছিল। এইবাৰ আমি কৈছোঁ যে বিটিচিৰ সম্পূৰ্ণ স্বায়ত্ততা অক্ষুণ্ণ ৰখাৰ পিছতো যিবিলাক ডাঙৰ ডাঙৰ প্ৰকল্প বিটিচিৰ দ্বাৰা সম্ভৱ নহয় আৰু ৰাজ্য চৰকাৰৰ যি জনসেৱামূলক কাম বিটিচিৰ ধনৰ উপৰিও যি কাম আমি কৰোঁ, সেই আঁচনিবিলাক বিটিচিত যাতে ৰূপায়ণ হয়, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰত্যেকটো আঁচনি যাতে বিটিচিত ৰূপায়ণ হয়, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, মানুহে যাতে ক'তো এটকা খৰচ নকৰাকৈও এই পুঁজি পাব পাৰে, সেই ধৰণে আমি সকলো সজাগ, সতৰ্ক আৰু আমি ৰাজনৈতিকভাৱে সচেতন হৈ থাকিব লাগিব। মই ভাবোঁ যে এই নতুন বছৰৰ আৰম্ভণিৰ দিনা এই সংকল্পেৰে আমি সকলো আগুৱাই যাম আৰু বিটিচিৰ সপোন আমি বাস্তৱত ৰূপায়ণ কৰিম। আজি বিটিচিলৈ অহাৰ মোৰ লক্ষ্য আছিল যে বিটিচিৰ বিশেষকৈ বাস্কাৰ আমাৰ নতুন পুৰুষ, মোৰ মৰমৰ ছাত্ৰীসকলক মৰম জনোৱা, অভিনন্দন জনোৱা আৰু তাৰ লগে লগে বিটিচিবাসী ৰাইজলৈ আমাৰ প্ৰণাম জনাই এটা বাৰ্তা প্ৰেৰণ কৰাৰ বাবে আমি আহিছিলোঁ যে নিৰ্বাচনৰ সময়ত নহয়, প্ৰতিটো ক্ষণ, প্ৰতিটো পল আমি বিটিচিবাসী ৰাইজৰ কাৰণে কাম কৰিম আৰু এই তামোলপুৰ, বাস্কা, চিৰাং আৰু কোকৰাঝাৰৰ জীৱনলৈ আমি প্ৰতিটো সমাজৰ প্ৰতিজন মানুহক স্পৰ্শ কৰিব পৰাকৈ আমি এক নতুন পৰিৱৰ্তন নমাই আনিম। পুনৰ এবাৰ বিটিচিবাসী ৰাইজক মোৰ শ্ৰদ্ধা আৰু প্ৰণাম জনাই আজি যিসকল ছোৱালীয়ে ডক্টৰ বাণীকান্ত কাকতি বঁটাৰে বিভূষিত হ'ল, তেওঁলোকক মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। বাস্কা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মা ডাঙৰীয়াই ডক্টৰ বাণীকান্ত কাকতি ডাঙৰীয়াৰ বিষয়ে আপোনালোকক কৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেওঁ কলা গুৰু আছিলে,
অসমৰ ভাষা সাহিত্যৰ প্ৰতি তেওঁ প্ৰাণ ভৰি বৰঙণি আগুৱাইছিল। অসমীয়া ভাষাই ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণাৰ ফলত এটা নতুন ৰূপ পাবলৈ সক্ষম হৈছিল। তেনে এগৰাকী বৰেণ্য ব্যক্তিৰ নামত এই উৎসৰ্গিত এই বঁটাৰে আমি যেন অনুপ্ৰাণিত হওঁ আৰু যিবিলাকে অহাবাৰলৈকে হায়াৰ ছেকেণ্ডাৰী দিব তেওঁলোকে যাতে ফাৰ্ষ্ট ডিভিজন পাবলৈ চেষ্টা কৰে তাৰ বাবে মই সকলোকে আহ্বান জনাইছো। কেইদিনমান আগতে মই এখন মিটিঙত গৈছিলোঁ। মোক এজনী ছোৱালীয়ে কৈছিল, ছাৰ অহাবাৰ যাতে স্কুটিৰ স্কিমটো বন্ধ হৈ নাযায়। মই ছোৱালীজনীক কৈছিলোঁ যে বন্ধ হৈ নাযায় আৰু আজিৰ সভাত মই ক'ব খুজিছোঁ যে অহাবাৰ যদি 1 লাখ ছোৱালীয়েও ফাৰ্ষ্ট ডিভিজন পায় আমি 1 লাখ স্কুটি হ'লেও ছোৱালীসকলৰ মাজত আমি দিম। গতিকে সকলোৱে ফাৰ্ষ্ট ডিভিজন পাব লাগে, তাৰ চেষ্টা আমি কৰিব লাগিব আৰু অহাবাৰ ল'ৰাবিলাকৰ কাৰণেও কিবা চিন্তা কৰিম। ঠিক আছে। তাৰ লগে লগে মই বাস্কা জিলাৰ উপায়ুক্ত মহোদয়ক দুটা অনুৰোধ কৰিম। যিবিলাক ছোৱালীয়ে আজি ইয়াতে স্কুটি পালে তেওঁলোকে এটা অভিজ্ঞতা হ'ব লাগে যে অফিচত গৈ দ্বিতীয় অফিচত গৈ মই লাইসেন্সখন ললো, মোৰ 1 টকাও খৰচ নহল। কোনেও মোৰ লাইসেন্সৰ কাৰণে 1 টকাও লোৱা নাই। মই বিটিচিৰ আমাৰ বাস্কা জিলাৰ উপায়ুক্ত আৰু বাস্কাৰ আৰক্ষী অধীক্ষক মহোদয়ক মই অনুৰোধ কৰিম যে এই ছোৱালীসকলে যিসকলে কালিৰ পৰা বাস্কাৰ দ্বিতীয় অফিচত লাইসেন্সৰ কাৰণে যাব, দ্বিতীয় এছপি আৰু ডিসি তিনিওজনে লগ হৈ এটা নিয়ম বনাই ল'ব যাতে সকলোৱে সুন্দৰভাৱে এটকা খৰচ নকৰাকৈও লাইসেন্স পায় আৰু মোৰ বিশ্বাস দ্বিতীয় ডাঙৰীয়াৰ উদ্যোগত সকলোৱে লাইসেন্স পাব। আৰু বাস্কাত মই আজি এদিনৰ বাবে নাই, মই আহিয়ে থাকিম। ঠিক আছে না? বেয়া পাব নেকি আহি থাকিলে? গতিকে আহিয়ে থাকিম। সেইবাবে যাতে অতি সুন্দৰ কৰি এই লাইসেন্স বনোৱা হয়, লাইসেন্স দিয়া হয়, তাৰ বিষয়ে নজৰ ৰাখিবলৈ মই দ্বিতীয় ডাঙৰীয়া, বাস্কাৰ উপায়ুক্ত ডাঙৰীয়া আৰু বাস্কাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক মই অনুৰোধ জনাম। আৰু ছোৱালীবিলাকৰ ৰিকুৱেষ্ট অনুৰোধ থাকিব যে স্কুটিখন যাতে আমি কোনেও বিক্ৰী নকৰোঁ। ঠিক আছে? কৰিম নেকি বিক্ৰী? আমি নকৰোঁ হা। দেউতাই ক'লেও নকৰোঁ বোলে নহয়, দেউতা বিক্ৰী কৰিব দিলেও মই আগতে হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগিব। ঠিক আছে? মোৰ পাৰ্মিশ্যন নহ'লে কোনো বিক্ৰী নাই হা। ঠিক আছে না? মামাৰ পাৰ্মিশ্যন নহ'লে কোনো স্কুটি বিক্ৰী নহ'ব। ঠিক আছে নে নাই? এইটো নিয়ম 1 নম্বৰ। 2 নম্বৰ, লাইসেন্স নোহোৱাকৈ কোনেও স্কুটি নচলাও। 3 নম্বৰ, আমি কেতিয়াবা ইলেকশ্যন মিটিঙত অকণমান জেগা হেলমেট নিপিন্ধাকৈ স্কুটি চলাই দিওঁ, কিন্তু ছোৱালীয়ে হেলমেট নিপিন্ধাকৈ স্কুটি চলাব নোৱাৰিব। ঠিক আছে? এই 3টা নিয়ম আমি মনত ৰাখিব লাগিব আৰু মই ভাবোঁ এই স্কুটিখনেৰে আমি কলেজত নিয়মীয়াকৈ যাম, আমাৰ এটেণ্ডেঞ্চ বাঢ়িব, ক্লাছত আমাৰ এটেণ্ডেঞ্চ বাঢ়িব, ইউনিভাৰ্চিটিলৈকে আমি যাব পাৰিম, ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, আমাৰ সমাজখনলৈ আমি পৰিৱৰ্তন আনিম। পুনৰ এবাৰ সকলোকে মোৰ মৰম চেনেহ আৰু যিসকল অগ্ৰজ ব্যক্তি ইয়াত উপস্থিত আছে সকলোৰে শ্ৰীচৰণত সেৱা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে